আপুনি যদি চৰকাৰী আঁচনি পাই থকা এগৰাকী ব্যক্তি বা আপোনাৰ আধাৰ কাৰ্ডটো বেংককে ধৰি অন্য বিভিন্ন কামত আধাৰটো লিংক হৈ আছে তেন্তে আজি ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব কাৰণ বহুত লোকৰে আধাৰ কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিয়া হৈছে বা আধাৰ কাৰ্ডটো ডিএক্টিভেট কৰি দিয়া হৈছে আজি ভিডিঅ'টোত মই সকলোখিনি বুজাই ক'ম ভিডিঅ'টো শেষলৈকে চাই থাকিলে জানিব পাৰিব নমস্কাৰ মই ময়ূৰী আপোনালোক সকলোকে ময়ূৰী ইনফোটেকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ প্ৰথমতে এটা ৰিকুৱেষ্ট কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক মোৰ চেনেলটোত মই দি থাকোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজি ভিডিঅ'টোত মই জনাবলৈ লৈছোঁ UIDAI ফালৰ পৰা এটা নতুন নটিফিকেশ্যন আহিছে যে আধাৰ কাৰ্ডবিলাক আপডেট কৰিব লাগিব নহ'লে আধাৰ কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব বা আধাৰ কাৰ্ড ডিএক্টিভেট কৰি দিয়া হ'ব এতিয়া কোনসকল লোকৰ আধাৰ কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব বা ডিএক্টিভেট কৰি দিয়া হ'ব মই সকলোখিনি জনাই আছোঁ ভিডিঅ'টো চাই থাকিব আজিকালি আমি সকলোৱে জানো যে আধাৰ কাৰ্ডটো কিমান গুৰুত্বপূৰ্ণ বিভিন্ন ক্ষেত্ৰত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক হৈ পৰিছে বিশেষকৈ যিসকলে চৰকাৰী আঁচনিৰ বিভিন্ন লাভ কৰে চৰকাৰী আঁচনিৰ ধন পাবৰ কাৰণে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক গতিকে আধাৰ কাৰ্ডটো যদি আপোনাৰ ডিএক্টিভেট কৰি দিয়া হয় বা আধাৰ কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিয়া হয় তেন্তে এনেবিলাক সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব গতিকে আপোনাৰ আধাৰ কাৰ্ডটো সময় থাকোঁতে আপডেট কৰি ল'ব এতিয়া যিসকল লোকৰ আধাৰ কাৰ্ড উলিওৱা 10 বছৰতকৈ বেছি সময় হৈছে সেইসকল লোকৰহে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব আৰু যিসকল লোকৰ বিশেষকৈ ডেট অফ বাৰ্থটো বেলেগ ডকুমেণ্টছৰ লগত মিল নাই আধাৰত এটা বেলেগ আছে বা বেলেগ ডকুমেণ্টছত ডেট অফ বাৰ্থটো বেলেগ আছে তেন্তে সেইসকল লোকৰ আধাৰ কাৰ্ড ডিএক্টিভেট কৰি দিয়া হ'ব আৰু যদি আপোনালোকৰ বিভিন্ন ধৰণৰ ভুল হৈ আছে বা নাম ভুল হৈ আছে বা এড্ৰেছ ভুল হৈ আছে বা ফোন নাম্বাৰ চেঞ্জ কৰিব লাগে এইখিনি আপোনালোকে আপডেট কৰি ল'ব পাৰিব আৰু এতিয়া কেনেকৈ গম পাব যে আপোনাৰ আধাৰ কাৰ্ডটো আপডেট কৰিব লাগিব ইয়াৰ বাবে আপোনালোকে UIDAI অফিচিয়েল ৱেবছাইটত গৈ আপোনাৰ আধাৰ কাৰ্ডটো যদি লগইন কৰে তেতিয়া তাত ওলাব যে আপোনাৰ আধাৰ কাৰ্ডটো যদি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে আহে তেতিয়া আধাৰ কাৰ্ডটো আপোনালোকে আপডেট কৰিব লাগিব আৰু যদি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে নাহে তেতিয়া আপোনালোকে আধাৰ কাৰ্ডটো আপডেট কৰিব নালাগে আৰু যদি আপোনালোকৰ সকলোখিনি ঠিকেই আছে তেন্তে আপোনালোকৰ চিন্তা কৰিবলগীয়া কোনো কাৰণ নাথাকে আৰু যদি আপডেট কৰিব লগা থাকে তেন্তে আপডেট কৰি ল'ব তেতিয়া একো অসুবিধা নাথাকে আৰু বিশেষকৈ ডেট অফ বাৰ্থটো যদি ভুল হৈ আছে আপোনালোকে শুদ্ধ কৰি ল'ব এতিয়া কোনসকল লোকৰ আধাৰ কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিয়া হৈছে এই বিষয়ে বহুতে জানিব বিচাৰি আছিল এতিয়া যিসকল লোকৰ মৃত্যু হৈছে তেওঁলোকৰ আধাৰ কাৰ্ডৰ পৰা নাম কৰ্তন কৰি দিয়া হৈছে কাৰণ এই মৃত লোকসকলৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰিও বহুতে ফ্ৰড কৰি আছে গতিকে তেনেকুৱা ধৰণৰ বিপদত নপৰাৰ কাৰণে আধাৰ কাৰ্ডৰ পৰা মৃত লোকসকলৰ নাম কৰ্তন কৰি দিয়া হৈছে আৰু যিসকলৰ লোকৰ এনেকুৱা ধৰণৰ বিশেষকৈ ডেট অফ বাৰ্থটো ভুল হৈ আছে তেওঁলোকক টেম্পৰেৰী ডিএক্টিভেট কৰি দিয়া হয় আৰু আপডেট কৰাৰ পিছত সকলোখিনি ঠিক হৈ যায় গতিকে চিন্তা কৰিবলগীয়া নাথাকে আৰু আপোনালোকে সময় থাকোঁতে সোনকালে আপোনালোকৰ আধাৰ কাৰ্ড আপডেট কৰিব লগা থাকিলে আপডেট কৰি ল'ব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি কিবা জানিব বিচাৰে কমেণ্ট কৰিব লগতে প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো চাইছে বা চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সুবিধা হয় সকলোৰে আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিলে থেংক ইউ